ভূত বাংলাত পৰিণত হ'ল কাছাৰৰ বৰখলাৰ কৃষি বিভাগৰ কাৰ্যালয়। কাছাৰৰ বৰখলা সমষ্টিৰ সৌৰাষ্ট্ৰ মহাসড়কৰ বিজয়াপুৰৰ সমীপত আছে অফিচটো। কিছুদিন ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে এই অফিচটো। অফিচৰ কৰ্মচাৰীৰ সংখ্যা নিচেই তাকৰ। তাৰোপৰি কাৰ্যালয়টোত এজন কৰ্মচাৰীকহে দেখা যায়। অফিচলৈ যাবলৈ নাই ৰাস্তা। চাৰিওফালে হাবি জংঘলেৰে ভৰি আছে কাৰ্যালয়টো। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ। এখানে আমাদের একটা সরকারি এগ্রিকালচার অফিস আছে, কিন্তু এটা চতুর্দিকে জঙ্গলে ভরে গেছে। এটা একটা সাইনবোর্ডও নাই, কেউ চিনতেও পারে না। যোগাযোগেরও সুবিধা নাই। এই জন্য আমি মানে ঊর্ধ্বতন কর্তৃপক্ষের কাছে একটা অনুরোধ করছি যেন এখানে একটা ভালো সাইনবোর্ড দিয়ে অফিসটার একটু উন্নত করা যায়, সেটার জন্য আমি অনুরোধ রাখছি। ঠিক আছে, যে জঙ্গল ভর্তি থেকেই এইগুলা জঙ্গলগুলো যদি একটি ঊর্ধ্বতন কর্তৃপক্ষ একটি পরিষ্কার করে একটা ভালো সাইনবোর্ড লাগিয়ে দেন, তাহলে যে কোনো জনের এটা নজরে পড়বে এবং এটার উন্নতি হবে। ব্যুরো রিপোর্ট, এনি ভারত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।